ধুবুৰী বিধানসভা সমষ্টিৰ যিসকল প্ৰাৰ্থিত্ব প্ৰাৰ্থী আছে সবতকৈ আপুনি জ্যেষ্ঠ এইবুলি আপুনি দলীয় টিকট বিচাৰিছে, ৰাইজৰ সৈতে মত বিনিময় কৰিছে, ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে বা আপোনালোকৰ দলীয় সঁহাৰি কেনেকুৱা? আমাৰ এই ৮ নং ধুবুৰী সমষ্টিৰ পৰা যিসকল আমাৰ নেতা কৰ্মীয়ে টিকেট বিচাৰিছে তাৰ ভিতৰত মই বয়োজ্যেষ্ঠ মই আৰু আমাৰ ইয়ং আছে বহুত যুৱতীসকলেও প্ৰাৰ্থিত্ব প্ৰাৰ্থী হৈ আছে। ইয়াৰ ভিতৰতে দলীয়ভাৱে যিখিনি আমাৰ প্ৰক্ৰিয়া চলি আছে, দলীয় বাছনি প্ৰক্ৰিয়া এই চলি আছে, দলীয়ভাৱে যাক দিব তাৰ লগতে খেলিব লাগিব। আপুনি কিমান আশাবাদী টিকটৰ ক্ষেত্ৰত? চাওক, আমি 8জনেই আশাবাদী। আমি যে 8জন আমি টিকেট বিচাৰিছোঁ, আমি 8জনেই আশাবাদী। সকলোৱে আশা আছে এটা যে তেওঁ টিকেট পাব, নিৰ্বাচিত হ'ব, ৰাইজৰ কাম কৰিব, এইখিনি আছে। এইটো তাৰ কোনো কি নাই, কোনো আমাৰ বাধ্যবাধকতা নাই, চবেই টিকেট বিচাৰিব পাৰে। কংগ্ৰেছ বাৰু ৰাইজৰ সঁহাৰি কেনেকুৱা মানে? ৰাইজৰ সৈতে মত মই একচুৱেলি ৰাইজৰ সঁহাৰিৰ বাবে মই টিকেট বিচাৰিছোঁ। মই 10 বছৰ যিটো বিধায়ক আছিলোঁ, মন্ত্ৰীও আছিলোঁ, মোৰ দিনত যিবিলাক কাম কাজ হৈছিল, ৰাইজে যেনেকা মোৰ পৰা বিভিন্ন ধৰণৰ সুযোগ সুবিধা পাইছিল, সেইবিলাক ৰাইজে এতিয়া মনত কৰিছে যে তেখেতৰ দিনত আমি যিবিলাক সুবিধা পাইছিলোঁ, তেওঁক লগ পাইছিলোঁ ইজিলি, য'তে ত'তে আমি যদি মাতিছোঁ তাতে গৈছে, বিপদে আপদে আমাক লগ দিছে আৰু উন্নয়নমূলক কাম যথেষ্ট হৈছে। নিবনুৱা সমস্যাটো মই মিটাব নোৱাৰোঁ, কিন্তু যথেষ্টখিনি নিবনুৱাক মই কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিছিলোঁ। এইখিনি কথা মনত ৰাখি ৰাইজে পুনৰাই মোক বিচাৰিছে আৰু মোৰ চাপৰ্ট বৰ্তমান মই ভাবোঁ আটাইতকৈ বেছি চাপৰ্ট মোৰ ফালে আছে। আৰু এটা বিষয়, দীৰ্ঘদিনে আপোনাৰ বৰ্তমানে যিখন ধুবুৰী চিকিৎসা মহাবিদ্যালয় হৈ আছে, এটা সময়ছোৱাত সেই হস্পিটেলখন চিভিল হস্পিটেল অনাৰ ক্ষেত্ৰত কাৰ অৰিহণা আছে? ধুবুৰী চিভিল হাস্পাতাল আছিল আগত, এইটোতো লোকেশ্যনটো আছে যে পুৰণা। মোৰ দেউতা তেতিয়া MLA আছিল, 1980ৰ কথা, এইটো 80 সালৰ কথা। দেউতাই ভাবিছিল যে ধুবুৰীটো এসময়ত ধুবুৰীত মেডিকেল কলেজৰ প্ৰয়োজন হ'ব। তেওঁৰ চিন্তাধাৰা এইটো আছিল আৰু সেই চিন্তাধাৰাৰ ওপৰত বেছ কৰি তেওঁ চৰকাৰৰ লগত কথা পাতি ধুবুৰী চিভিল হাস্পাতালখন তেওঁক জঙাপাৰলৈ ট্ৰান্সফাৰ কৰি লৈ গ'ল। কাৰণটো হ'ল ভৱিষ্যতৰ কাৰণে যদি ধুবুৰী চিভিল হাস্পাতালক মেডিকেল কলেজলৈ কৰা হয়, আপগ্ৰেড কৰা হয়, তেনেহ'লে মেডিকেল কলেজৰ যে নৰ্মছ আছে সেইবিলাক ফুলফিল কৰিব লাগিব। বহুত বেছি মাটি লাগিব, কিন্তু ইয়াতে ধুবুৰীৰ যিটো পুৰণা হাস্পাতাল আছে, ইয়াতে ইমান মাটি নাই। আৰু মাটি যদি আপুনি পুৰা দেখাব নোৱাৰে যিমানখিনি লাগে, আপোনাৰ মেডিকেল কলেজ কেতিয়াও নহয়। এটা গভৰ্ণমেণ্টৰ নৰ্মছ হবে। এই কথা চিন্তা ৰাখি তেওঁ ধুবুৰী চিভিল হাস্পাতালখন তাতে শিফ্ট কৰালে। শিফ্ট কৰাই তলৰ কামখিনি তেওঁ কৰাৰ চেষ্টা আৰম্ভ কৰিলে, চৰকাৰৰ লগত যোগাযোগ কৰা ইত্যাদি ইত্যাদি। এইবিলাক প্ৰাথমিক কাম এইবিলাক কৰোঁতে 1985ত তেওঁ ইন্তেকাল হ'ল। 1985ত তাৰ পিছত তেনেকৈ ৰৈ গ'ল। এইটো পিছত আমাৰ যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আহিলে যথেষ্ট হেল্প কৰিছিল। পৰৱৰ্তী সময়ত নতুন গভৰ্ণমেণ্ট আহিলে
আমাৰ গভৰ্ণমেণ্ট 15 বছৰ থাকিলে 15 বছৰে বহুত কামটো আগবাঢ়ি গ'ল। উম, তাৰপিছতে নতুন এই বৰ্তমান গভৰ্ণমেণ্ট যিটো এই গভৰ্ণমেণ্টটো বাকীখিনি কাম আগবঢ়াই লোৱাৰ কাৰণে চেষ্টা কৰি আছে। এতিয়া কাম মেডিকেল কলেজ হৈ গ'ল, খুব ভাল লাগিছে যে ইমান দিনৰ এটা ধুবুৰীবাসী ৰাইজৰ আশা আকাংক্ষা এটা পূৰ্ণ হ'ল। কিন্তু ইয়াত এতিয়াও বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ কম আছে। এতিয়া ICUৰ অভাৱ আছে আৰু কিবা কিবি অভাৱ আছে। আমি আশা কৰোঁ অতি সোনকালে এই অভাৱবিলাক পূৰণ কৰি এটা ফুল ফ্লেজেড মেডিকেল কলেজ হিচাপে ইয়াতে সকলো ধৰণৰ মানুহ সা সুবিধা পাব।